নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আছো বৰ্তমান ধাননি পথাৰৰ মাজত চাকচাৰি ওপেনি অকল বৰ্তমান ধান লাগি আছে চাকচাৰি ওপেনি অকল ধান আৰু কাটিব মানা হৈয়ে গৈছে আৰু পৰা তো আমাৰ মানে কাটিব আৰম্ভ কৰিব লাগিব মানে অহাকালিৰ পৰা আৰু মানে বহুত দিন হ'ল মানে মই তেনেকুৱা মানে ভিডিঅ' দিব পৰাই নাই চ' মানে ঘৰতে অলপ প্ৰব্লেম চলি আছে আৰু লগতে মোৰো অলপ প্ৰব্লেম চলি আছে মানে মোৰ জ্বৰ কাহ চৰ্দি গোটেইখিনি হৈছে আৰু ঘৰতো অলপমান বেমাৰ হৈ আছে তাৰ কাৰণে মানে ভিডিঅ' দিব পৰা নাই মানে বাহিৰত যাই তেনেকুৱাকৈ মানে ভিডিঅ' বনাব পৰাই নাই মোৰ বেমাৰটো ইমান এটা ডাঙৰ নহয় বাৰু কিন্তু ঘৰত যিটো বেমাৰ হৈছে সেইটো বহুত বেছি ডাঙৰ তো তাৰ কাৰণে মানে বাহিৰত যাই মই ভিডিঅ' বনাব পৰা নাই তো যিমানখিনি বাৰু ঘৰৰ পৰা ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম এনে বাৰু মই 3 দিন 4 দিনৰ মূৰে মানে ভিডিঅ' দি আছিলোঁ কিন্তু এইকেইদিন মানে অলপমান দেৰি হৈ আছে 4 দিন 5 দিন এনেকুৱা হৈ আছে তথাপি যিমানখিনি বাৰু আৰু ঘৰতে ভিডিঅ' বনাই দি যাবলৈ চেষ্টা কৰিম তো আজি মানে মই গৈ আছোঁ আমাৰ এই যে এটা পুখুৰী আছে য'ত যোৱাবাৰে যে আমি মাছ মাৰিছিলোঁ মানে পুখুৰীটো সিঁচি তো আজি তাতে যাই আছোঁ মাছ মাৰিবলৈ মানে আজি গোটেই পুখুৰীটো মানে সিঁচি মাছ নামাৰোঁ আজি জাষ্ট লাঙি জাল পাতি আজি এই পুখুৰীটোত মাছ ধৰিম তাৰপিছত নেক্সট এদিন এই পুখুৰীটো সিঁচি মাছ মাৰিম তো আজি গৈ আছোঁ লাঙি জাল পাতি মাছ মাৰিবলৈ তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী এইফালে জাল লৈ লৈছোঁ সেইফালে জাল আছে লাঙি জাল তাৰপিছত এটা খোলে তো বলক এতিয়া যাওঁ সেই পুখুৰীটোত আৰু এইফালে আছে এইটো পুখুৰীটো আৰু ইয়াতে মানে অলপমান পানী আছে তো ইয়াতে আজি মাছ মাৰিম তো এনেকৈ যাব নোৱাৰি ন তো এই সেনেকৈ যাম আৰু পুখুৰীটোৰ কাষতে যিটো আমাৰ মাটি আছে এই মাটিটোত মানে এইবাৰে আলুৰ খেতি কৰা হ'ব তাৰ কাৰণে এইবাৰ এই মাটিখিনি হাল বাই দিয়া হৈছে ইয়াতে মানে কেইদিনমান পিছত আৰু আলু ৰোৱা হ'ব আৰু বাকী বলক এতিয়া মাছ মাৰিবলৈ যাওঁ সেই এনেকৈ গৈ সেই তাতে তো বলক এতিয়া মাছ মাৰোঁ আৰু তো পানীও বেছি নাই আৰু অলপ তো এইখিনি তাতে এইফালে চাওক এতিয়া পুখুৰীটো বেছি পানী নাই আৰু এইফালে চাওক সৰু মাছ এই যে পানীবোৰ লৰি আছে ন ইফালে সৰু মাছ আছে চাওক কিমান মাছ পাওঁ এতিয়া আৰু আমাৰ এই পুখুৰীটোত যেতিয়া বহুত বেছি বানপানী হয় তেতিয়া সেই মাছবোৰ নিজে আহি সোমাই যায় মানে এইবোৰ গোটেই ভৰি যায় ন যেতিয়া বানপানী হয় তো এনেকৈ মাছবোৰ মানে ইয়াতে নামি আহে আৰু কেতিয়াবা ইয়াতে মই এৰিও দিওঁ মানে এইবাৰো এৰি দিছোঁ বাৰু মানে চেপা পাতি যে অলপ মাছ পাওঁ তাৰে অলপমান আনি ইয়াতে এৰি দিওঁ আৰু তেনেকৈ ইয়াতে বহুতখিনি মাছ হৈ গৈছে বৰ্তমান আৰু এতিয়া এই পুখুৰীটো মাছ মাৰিব লাগে তো আজি এই পুখুৰীটোত প্ৰথমে লাঙি জাল পাতিম তো তাৰপিছত 2-3 দিনমান পিছত এই পুখুৰীটো সিঁচি মাছ ধৰিম তো আজি ইয়াতে এতিয়া লাঙি জাল পাতিব লাগে এইফালে লাঙি জাল এতিয়া পাতি আছোঁ আৰু পানীটো বহুত বেছি ঠাণ্ডা চেঁচা তো গাইছ জালটো পাতি থোৱা হৈ গ'ল এতিয়া অলপ সময় ৰখাৰ পিছত জালটো চাম তাৰপিছত কিমান মাছ পাওঁ দুখাই আছোঁ বাকী এতিয়া চাওক এই এনেকুৱাকৈ সেই তাৰ পৰা আৰু এনেকুৱাকৈ ইয়ালৈকে তো এনেকুৱাকৈ জালটো পাতি থলোঁ তো এতিয়া অলপ সময় ৰখোঁ তাৰপিছত জালটো চাম আৰু তো গাইছ বহুত সময় ৰখিলোঁ বলক এতিয়া জাল চাওঁ আৰু চাওঁ যে কিমান মাছ লাগিছে এই জালত চলো এতিয়া জাল চাব লাগে তো ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব এতিয়া ইফালে এটাও নাই অলপ ইফালে এই যে এটা লাগিছে এই এটা তাৰপিছত আৰু আগত এইফালে এটা লাগিছে আৰু এইফালে এটা দিয়ক আগতে যিমানখিনি মাছ লাগিছে এই জালখনত গোটেই মাছবোৰ ওলাই লওঁ তাৰপিছত দুখাই আছোঁ কিমান মাছ পালোঁ আৰু এই পুখুৰীৰ পৰা এইফালে জালটো তুলি ল'লোঁ আৰু লগতে এই জালৰ লগা মাছখিনি ওলাই ল'লোঁ আৰু এইফালে আছে মাছ এইকেইটা পাইছোঁ জাষ্ট এইকেইটা বেছি পোৱা নাই পিঁয়াজ দি একভাজা হ'ব আৰু ক'ত গ'ল এইকেইটা এইখিনি পুখুৰীত মানে মাছ আছে কিন্তু মাছবোৰ মানে নালাগেই যিহেতু মানে ইয়াত বহুত বেছি জংঘল তাৰপিছত এই বাঁহৰ পাত বহুতখিনি মানে পুখুৰীটোত ভৰি আছে তো মাছবোৰ মানে তলি গৈ থাকে আৰু জালটো মানে ওপৰতে থাকে তো মাছবোৰ নেলাগে তো আৰু এসপ্তাহমান যোৱাৰ পিছত এই পুখুৰীটো সিঁচিম তো তেতিয়া এটা ভিডিঅ' বনাম আৰু তেতিয়া দেখাবা কিমান মাছ পাওঁ আমাৰ এই পুখুৰীটো সিঁচি কেনে আৰু এইফালে চাওক এইবোৰ যে জংঘল হৈ আছে আৰু এইফালে এনেকুৱাকৈ বাঁহৰ পাত পৰি গোটেই মানে ভৰি গৈছে পুখুৰীটো তাৰ কাৰণে মাছবোৰ মানে তলি গৈ থাকে তো তাৰ কাৰণে মানে এই জালত মাছবোৰ নেলাগে আৰু গাইছ আজি হ'ল নেক্সট ডে আৰু যোৱাকালি মাছ মাৰি আহি মানে মোৰ গাটো বহুত বেছি বেয়া হৈ গৈছিল তো তাৰ কাৰণে আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলে তো আজি হ'ল নেক্সট ডে আজি আকৌ এই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ তো এতিয়া আছোঁ মই আমাৰ গাহৰি ফাৰ্মখনত আৰু এতিয়া ক'ম যে গাহৰি যি এটা বেমাৰ আহিছে ASF আফ্ৰিকান সোয়াইন ফিভাৰ এই বেমাৰটোৰ বিষয়ে অলপমান কিছু কথা পাতিম কেনেকৈ এই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো গোটেইখিনি কথাই গম পাব বাকী এইখন হ'ল আমাৰ গাহৰি ফাৰ্মখন তো আমাৰ গাহৰি ফাৰ্মত বৰ্তমান কেইটা গাহৰি আছে আৰু কেনেকুৱা অৱস্থাত আছে তো দুখাই আছোঁ ভালকৈ আৰু এনেকৈ আহিয়ে এইফালে আছে 3টা গাহৰি পোৱালি এই 3টা আৰু বাকীখিনি কি হৈছে কৈ আছোঁ ৰ'ব তাৰপিছত এইফালে আছে এটা গাহৰি এইফালে এটা তাৰপিছত এইফালে এটা এইটো সৰু অলপ তাৰপিছত এইফালে এটা আছে এইটো আৰু এইফালে এটা আৰু এইফালে আছে 2টা আৰু এইফালে আছে এটা বৰ্তমান আমাৰ এই গাহৰি ফাৰ্মখনত বৰ্তমান সৰু ডাঙৰ গোটেইখিনি মিলি 11টা গাহৰি আছে আৰু ইহঁতৰ বয়সৰ এনেকুৱা গাহৰি পোৱালি আছিল অল টোটেল 11টা আছিল 2টা মকাৰ 11টা পোৱালি আছিল বৰ্তমান আছে ইয়াতে 3টা আৰু 8টা বিক্ৰী কৰা হৈছে
7টা গাহৰিৰ পোৱালি আমাৰ লোকেল বেপাৰী এজন আহি লৈ গৈছে আৰু 7টা গাহৰি পোৱালিৰ দাম দিছে 8,000 টকা আৰু এটা আছিল আৰু সেই এটাটো আমাৰ মানে আলহী এজনে লৈ গৈছে আৰু সেইটো দাম দিছে 1,000 টকা তো 8টা গাহৰি বিক্ৰী কৰি আমি পাইছো 9,000 টকা বৰ্তমান যেহেতু গাহৰিৰ বহুত বেছি এটা ডাঙৰ ভাইৰাছ বেমাৰ চলি আছে তাৰ কাৰণে মানে গাহৰি বহুত বেছি দাম কমি গৈছে কিন্তু আমাৰ এই 8,000 টকাটো বহুত বেছি মানে ডাঙৰ এটা মূল্য যেহেতু আমাৰ এটা ঘৰত বহুত বেছি এটা ডাঙৰ বেমাৰ চলি আছে তাৰ সেই বেমাৰটোৰ কাৰণে মানে বহুতখিনি টকাৰ প্ৰয়োজন প্ৰায় 1 লাখ মান টকাৰ প্ৰয়োজন তো তাৰ কাৰণে এই গাহৰিখিনি আমি বিক্ৰী কৰিবলগীয়া হৈছে এনে বাৰু বিক্ৰী কৰিব বিচৰা নাছিলো কিন্তু টকাৰ মানে অভাৱত সেইখিনি বিক্ৰী কৰিব লগা হৈছে আৰু আমাৰ ফাৰ্মত 3টা ডাঙৰ গাহৰি বিক্ৰী কৰিবলগীয়া হৈছে আৰু সেইখিনি গাহৰি বিক্ৰী কৰিবলৈ বিচাৰিছো সেই 3টা বাৰু বিক্ৰী কৰা নাই যেহেতু মানে সেই 3টা বিক্ৰী কৰিবলৈ যেহেতু বাহিৰৰ পৰা বেপাৰী আহিব লাগিব আৰু তেতিয়াহে মানে ভাল এটা দাম পোৱা যাব তো সেই মানে বাহিৰৰ পৰা বেপাৰী আহিলে ভাইৰাছটো পোৱাৰ বহুত বেছি চান্স থাকে তো তাৰ কাৰণে সেই 3টা গাহৰি বিক্ৰী কৰা হোৱা নাই বাকী এতিয়ালৈকে আমাৰ গাহৰি ফাৰ্মখনত ভাইৰাছটো দেখা নাই তো ক'ব পৰা নাজানো কেতিয়া লাগে তো কি হয় তো সেয়া আৰু এতিয়ালৈকে আমাৰ ফাৰ্মখন ঠিকে আছে আপোনালোকে হয়তো এই ভাইৰাছটোৰ বিষয়ে গমে পোৱা এই ভাইৰাছটো ক'ৰ পৰা আহিছে কেতিয়া আহিছে অসমত কেতিয়াৰ পৰা দেখা দিছে এই ভাইৰাছটোৰ লক্ষণসমূহ এই ভাইৰাছটো হ'লে কিমান দিনৰ ভিতৰত গাহৰি মৰে তো এইখিনি হয়তো আপোনালোকে গমে পোৱা যদি গম নোপোৱা তেনেহ'লে কমেণ্ট কৰা মই এটা তাৰ ওপৰত ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম গোটেইখিনি ডিটেইলছত ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ এই ভিডিঅ'টোত এতিয়া ক'ম যে মই এই বেমাৰটো যদি হৈছে তেনেহ'লে এই বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আৰু যদি হোৱা নাই তেনেহ'লে কি কাম মানি চলিব লাগে তো সেইখিনি এতিয়া ক'ম তো আপোনালোকে ভালকৈ শুনি থাকিব তো মই কোৱাৰ আগতে এটা ভইচ লগাই দিছোঁ সেই ভইচখিনি আগত শুনক তাৰপিছত মই বাকীখিনি কথা বুজাই কৈ আছোঁ আপুনি ফাৰ্মৰ চাৰিওফালে এখন বেৰ বা ৱাল দিয়াৰ ব্যৱস্থা কৰক ভিতৰত সোমাবলৈ এখন গেট সাজি তাত এটা হুইল ডিপ সাজি উলিয়াওক হুইল ডিপত বীজাণুনাশকযুক্ত পানী ৰাখক যাতে ফাৰ্মত সোমোৱা মানুহ যান বাহন আদি বীজাণু নাশন হয় ফাৰ্মৰ গাহৰি গঁৰালৰ ঠিক চাৰিওফালে আন এখন বেৰৰ ব্যৱস্থা কৰক এই বেৰৰ ভিতৰত কিন্তু ফাৰ্মৰ কৰ্মচাৰীৰ বাহিৰে আন কাকো সোমাব নিদিব গাহৰি পালকসকলে এটা কথাত সাৱধান হ'ব লাগে যাতে কোনেও ASFৰ প্ৰাদুৰ্ভাৱ হোৱা ঠাইলৈ নাযায় তাৰ পৰা পোৱালি বা দানা কিনি নানে গতিকে সাৱধান হওক আৰু বিপদৰ পৰা হাত সাৰক তো ভালকৈ শুনিলে গোটেইখিনি কথা বুজি পালে এতিয়া মই কৈ আছোঁ যে এই বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি চাওক এই বেমাৰৰ পৰিত্ৰাণ একোৱেই নাই এই বেমাৰৰ মেডিচিন আমাৰ অসমত এতিয়ালৈকে দেখা নাই যদি আপোনালোকৰ গাঁৱত এখন ফাৰ্মত যদি গাহৰিৰ এই বেমাৰটো লাগিছে তেনেহ'লে সেই গাঁওখনত যিমান গাহৰি আছে যিমান গাহৰিৰ ফাৰ্ম আছে সেই গাঁওখনত গোটেই শেষ কৰি দিব গোটেই তো এই বেমাৰৰ পৰিত্ৰাণ একোৱেই নাই এই বেমাৰৰ মেডিচিন এতিয়ালৈকে অসমত দেখা নাই বাহিৰত ক'ব নোৱাৰোঁ বাহিৰৰ কথা মই নাজানো বাট আমাৰ অসমত এতিয়ালৈকে এই বেমাৰৰ মেডিচিন এতিয়ালৈকে পোৱা নাই যদি আপোনালোকৰ গাঁৱত যদি এখন ফাৰ্মত এই বেমাৰটো যদি দেখা দিছে তেনেহ'লে আপোনাৰ ফাৰ্মত এই বেমাৰটোৰ নহ'বলৈ তো কি কথা মানি চলিব এতিয়া সেইখিনি কথা কৈ আছোঁ আৰু যদি আপোনালোকৰ ফাৰ্মতো যদি এই বেমাৰটো যদি দেখা দিছে তেনেহ'লে বাকী গাহৰিখিনি নমৰিবলৈ সেই বাকী গাহৰিখিনি এই ভাইৰাছটো নাপাবলৈ তো কি কথা মানি চলিব সেইখিনিতে ভালকৈ শুনিব চাওক এই ভাইৰাছটো এটা মাখিৰ পৰাও বিয়পিব পাৰে এই ভাইৰাছটো এটা মহৰ পৰাও বিয়পিব পাৰে আৰু তো পাত্ৰবোৰৰ কথাটো ডাঙৰে কথা আপোনালোকৰ ফাৰ্মত যদি এজন বাহিৰা মানুহো আহে তো তাৰ পৰাও বিয়পিব পাৰে তাৰ যদি গাহৰি ফাৰ্মো নাই তো সেই মানুহজনতো ঘূৰি ফুৰি থাকে ন তাৰ পৰাও এই বেমাৰটো পাব পাৰে সেইখিনি হয়তো আপোনালোকে গমেই পোৱা আপোনালোকৰ ফাৰ্মত কোনো এজন ব্যক্তিক সোমাবলৈ নিদিবা আৰু যদি সোমাবলৈ যদি বিচাৰে তেনেহ'লে ভালকৈ পটাছ পানীৰে হাত ভৰি থৈ আপোনালোকৰ ফাৰ্মত সোমাবলৈ দিবা আৰু পটাছ পানীৰে বাৰু এই ভাইৰাছত একো কাম নকৰে কিন্তু সেইখিনি ভালকৈ মানি চলিবা আৰু আপোনালোকৰ ফাৰ্মত যদি এটা গাহৰিত যদি এই ভাইৰাছটোৰ লক্ষণসমূহ যদি দেখা দিছে তেনেহ'লে সেই গাহৰিটো বাকী গাহৰিৰ পৰা বহুত বেছি দূৰত ৰাখিবা আৰু সেই গাহৰিটো যিবোৰ পাত্ৰৰে মানে দানাবোৰ দিয়া আৰু সেইবোৰ পাত্ৰৰে আৰু এই ভাল গাহৰিবোৰক দানাবোৰ নিদিবা মানে ছেপাৰেটকৈ ৰাখিবা আৰু পৰাপক্ষত দুজন মানুহ ৰাখিবা এজন মানুহ হ'ল এই যি ভাল গাহৰি আছে সেই গাহৰিখিনিক মানে ভাল পাত্ৰৰে সেই গাহৰিখিনিক দানা দিবা আৰু এজন মানুহ সেই যিটো গাহৰি মানে ভাইৰাছ লক্ষণসমূহ দেখা দিছে সেই গাহৰিটোক সেই মানে এক্সট্ৰা পাত্ৰৰে দানাবোৰ দিবা তো পাৰিলে পৰাপক্ষত ছেপাৰেটকৈ মানে গাহৰিবোৰ ৰাখিবা যদি ভাইৰাছৰ লক্ষণসমূহ দেখা দিছে যদি আপোনালোকৰ ফাৰ্মত যদি এটা গাহৰি যদি এই লক্ষণসমূহ দেখা দিছে তো মানে ফাৰ্মখন আৰু শেষে আৰু ক'ব গ'লে তো বচাই ৰখা বহুত বেছি টানে তো আৰু বাকী যি মহৰ পৰা আহিব পাৰে বা মাখিৰ পৰা যি গাহৰি বেমাৰটো আহিব পাৰে তো তাৰ কাৰণে এই গাহৰি ফাৰ্মখনত মানে এনেকুৱাকৈ নেট দি ৰাখিব মই এইটো স্ক্ৰীণত দি দিছোঁ এনেকুৱা নেটটো গোটেই গাহৰিৰ চাৰিওফালে সেনেকৈ নেটটো দি ৰাখিব যাতে চৰাই চিৰিকটি লোকেল মুৰ্গী মহ মাখি যাতে এই ফাৰ্মখনৰ ভিতৰত যাতে এটাও সোমাব নোৱাৰে তো তাত এনেকৈ গোটেই ফাৰ্মখন এনেকুৱাকৈ নেট দি ৰাখিবা
আৰু ফাৰ্মখনতো এনেকৈ নেট দি ৰাখিবাই তাৰ লগতে বহুত মানে এটা ডাঙৰকৈ এটা এৰিয়া লৈ তাতে এটা বাউণ্ডাৰী ৱাল দি তেনেকৈ ৰাখিবা যাতে সেই বাউণ্ডাৰীৰ ভিতৰত মানে কোনেও সোমাব নোৱাৰে আৰু তাৰ ভিতৰত এজন বা দুজনমান মানুহ ৰাখিবা আৰু সেই মানুহ দুজনে প্ৰায় 1 মাহ 2 মাহলৈ যাতে সেই তাৰ পৰা মানে বাহিৰত ওলাব নোৱাৰে তো তেনেকৈ গাহৰি পালন কৰিব লাগিব বৰ্তমান এনেকুৱা চিটুৱেশ্যন আহি পৰিছে আৰু সেই সিহঁতৰ ভিতৰতে পানী দিব লাগিব তাতে মানে খানা খাব লাগিব তাতে গা চা তো তাতে গোটেইখিনি কৰিব লাগিব তো তেনেকুৱাকৈ বৰ্তমান ৰাখিবলগীয়া হৈছে গাহৰি ফাৰ্মত তো এইবোৰ কথা মানি চলিলেহে আপোনালোকৰ ফাৰ্মত এই ভাইৰাছটো দেখা নিদিয়াৰ এটা চান্স আছে 100% গ্যাৰান্টি দি মই ক'ব নোৱাৰো যে এইখিনি কথা মানি চলিলে যে আপোনাৰ ফাৰ্মত যে গাহৰি এই ভাইৰাছটো নালাগিব মই এইখিনি একদম 100% গ্যাৰান্টি দি ক'ব নোৱাৰো তো এইখিনি মানি চলাৰ পিছতো আপোনালোকৰ ফাৰ্মত গাহৰিৰ বেমাৰটো দেখা দিব পাৰে তো মানে এই গাহৰিৰ বেমাৰটোৰ পৰা পৰিত্ৰাণ পৰা একোৱে নাই মেডিচিন যেহেতু এতিয়ালৈকে ওলোৱাই নাই তো এই গাহৰিৰ বেমাৰ হোৱা বহুতখিনি চান্স আছে তথাপি মই যিখিনি ক'লো তো সেইখিনি যদি আপোনালোকে ভালকৈ মানি চলে তেনেহ'লে 2-3% হ'লেও আপোনালোকৰ গাহৰি ফাৰ্মখনত এই ভাইৰাছটো দেখা নিদিয়ে এটা কিবা এটা হ'লেও চান্স আছে আৰু যদি আপোনালোকে গাহৰিৰ দানা বজাৰৰ পৰা কিনি আনি গাহৰিক দানা দি আছে তেনেহ'লে এতিয়াৰ পৰা পৰাপক্ষত বজাৰৰ পৰা সেই দানা কিনি আনি গাহৰিখিনিক নোখোৱাব যদি আপোনালোকে পাৰে ঘৰতে গাহৰিৰ দানা তৈয়াৰ কৰি গাহৰিক দানা দি থাকিব মানে কচু আৰু কিবা কিবি এনেকৈ মিক্স কৰি তেনেকৈ দানা দি থাকিব যিটো বৰ্তমান চিটুৱেশ্যন বহুত বেছি বেয়া হৈ আছে তো পৰাপক্ষত দানা কিনি আনি গাহৰিক দানা নিদিবই এতিয়া বহুতে হয়তো মোক ক'ব পাৰে যে মই যে ইমান এটা জ্ঞান দি আছোঁ তো তোমাৰচোন ফাৰ্মখন এতিয়ালৈকে সেইখিনি কাম কৰা নাই মানে নেট দিয়া নাই বাউণ্ডাৰী দিয়া নাই তাৰপাছত তোমালোকেতো ঘূৰি থাকা তোমালোকে আৰু সেই ফাৰ্মখনত সোমোৱা তো সেইখিনি ক'ব পাৰে চাওক আমাৰ এই অঞ্চলটোত মানে গাহৰি ফাৰ্ম নাইয়ে কেইজন মানুহ আছে আৰু সেই মানুহখিনি মানে ইমান এটা সংযোগত নাইয়ে ক'ব গ'লে তো মানে মিল নহয়ে পাৰে তো তাৰ কাৰণে মানে আমাৰ এই অঞ্চলখিনিত মানে বিয়পাৰ ইমান এটা চান্স নাই তথাপি বহুতখিনি চান্স আছে যিহেতু এই ভাইৰাছটো যিহেতু বহুত বেছি ডেঞ্জাৰ তো বহুতখিনি চান্স আছে কিন্তু মানে আমিও সিহঁতৰ লগত মানে ইমান এটা মিল নাই তো সিহঁতো আমাৰ লগত ইমান এটা মিল নাই তো তেনেকুৱাকৈ মানে সংযোগত নাইয়ে ক'ব গ'লে তো যদি মানে চিটুৱেশ্যনটো বহুত বেছি যদি বেয়া আহি পৰে আমাৰ এই অঞ্চলত তেতিয়া আমিও সেইখিনি কাম কৰিবলৈ বাধ্য হ'ম আৰু যদি আমাৰ ঘৰতে যিটো বহুত বেছি এটা ডাঙৰ বেমাৰ চলি আছে তাৰ কাৰণে ইয়াতো মানে ইমান এটা ফ'কাছ কৰিব পৰা নাই এইখিনিতে আৰু এটা কথা মনলৈ আহিলে এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব যদি আপোনালোকৰ গাহৰি ফাৰ্ম আছিল তাতে যদি আপোনালোকে এই ভাইৰাছটো পাই যদি গোটেই গাহৰিবোৰ যদি গোটেই শেষ কৰি দিলে গোটেই যদি চাফা কৰি দিলে তো আপুনি যদি ভাবিছে যে 5 দিন বা 10 দিন বা 15 দিন বা 1 মাহ হৈ গ'ল তো এতিয়া আৰু এই ভাইৰাছটো নাই তো এতিয়া গাহৰি পোৱালি আকৌ আনিম তো আকৌ এই যাত্ৰা আৰম্ভ কৰিম তো এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব কেতিয়াও নানিব 1 মাহ 2 মাহৰ পিছতো এই গাহৰি পোৱালি আপোনালোকে কেতিয়াও নানিব যেতিয়ালৈকে আপোনালোকৰ গাঁৱৰ গাহৰি ফাৰ্ম আছে তো তেতিয়ালৈকে প্ৰায় গাহৰি পোৱালি নানিবই যদি আপোনালোকৰ তেনেকুৱা খবৰ যদি নাহে 1 মাহ 2 মাহ ৰখিব যদি আপোনালোকৰ তেনেকুৱা যদি খবৰ নাহে এই ভাইৰাছৰ আক্ৰান্ত হোৱা তো তেতিয়াহে গাহৰি পোৱালি আকৌ আনক তো তেতিয়াহে আকৌ সেই যাত্ৰা আৰম্ভ কৰক আৰু এই গাহৰিৰ বেমাৰটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে গাহৰিৰ দামটো এনেকুৱাই থাকিব আৰু যেতিয়ালৈকে শেষ পায় যেতিয়া মানে অসমৰ পৰা গাহৰি নাথাকিবই মানে খুব কম থাকিব তেতিয়াহে গাহৰিৰ দাম বহুত বেছি দাম হৈ যাব আৰু যেহেতু পোৱালি প্ৰায় নোহাই হৈ গৈ আছে মানে এনেকুৱা চিটুৱেশ্যন আহি পৰিছে যেতিয়া মানে একদম শেষ হৈ যাব গোটেই ফাৰ্মবোৰ তেতিয়াহে বহুত বেছি দাম বাঢ়ি যাব সৰু গাহৰিৰো বহুত বেছি দাম হ'ব আৰু ডাঙৰ গাহৰিৰো বহুত বেছি দাম হ'ব তো এয়াই আছিল আজিৰ সৰু এটা ইনফৰমেশ্যন ভিডিঅ' যদি সেই ইনফৰমেশ্যনখিনি যদি ভাল লাগে তো ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ